এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে, মই মোৰ বিবেকক সুধি কংগ্ৰেছ এৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দেৱব্ৰত শইকীয়াৰ মুখৰ কথা একেই। মোক বিজেপিৰ এজেণ্ট আখ্যা দিয়া। দেৱব্ৰত শইকীয়া নিজেই বিজেপিৰ এজেণ্ট। প্ৰদ্যুৎ বৰদলৈ মোক চিনি নাপাওঁ বুলি কৈ সংখ্যালঘুক অপমান কৰিছে। কংগ্ৰেছ ত্যাগ কৰি মুখ খুলিলে আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে, দায়িত্বত থকা মানুহে বিভাজনৰ কথা ক'ব নালাগে। কংগ্ৰেছত যোগদান আৰু দল ত্যাগো তেওঁৰ ৰাজনীতি হ'ব পাৰে। ৰেজাউল কৰিম চৌধুৰীৰ কংগ্ৰেছ ত্যাগ আৰু তেওঁৰ বিৰুদ্ধে কৰা অভিযোগ সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰত্যুত্তৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে, প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান। 87 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰদীপ বৰুৱাই। ৰেজাউল কৰিম চৰকাৰক গৌৰৱ গগৈয়ে দলৰ পৰা গতা মাৰি উলিয়াই দিব লাগিছিল, কিন্তু গৌৰৱ গগৈৰ সাহস নহ'ল। এতিয়া ৰেজাউল কৰিমে নিজেই পদত্যাগ কৰি গাঁৱত গৈ ক'ব, মই ডাঙৰ হিৰো হৈ গ'লোঁ। ৰেজাউল কৰিম চৰকাৰৰ বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। কাজিৰঙাৰ হালধিবাৰীত উত্তপ্ত পৰিস্থিতি। মৎস্য চিকাৰত বাধা প্ৰদানক লৈ স্থানীয় ৰাইজৰ ক্ষোভ। বন বিভাগ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ। মৎস্য চিকাৰ কৰিবলৈ অহা দুজনক প্ৰহাৰ কৰাক লৈ উত্তেজনা। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক। কাৰণ অসমৰ ৰাইজ, প্ৰত্যেকজন ৰাইজ গম পায়, আমিও গম পাওঁ যে এই কংগ্ৰেছ দলটোৰ মাজত বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীয়ে কৈ থকা বিজেপিৰ এজেণ্ট সোমাই আছে। গতিকে সেই বিজেপিৰ এজেণ্ট সোমাই আছে। কাৰণ এতিয়া মই কালি যেতিয়া দ্বিতীয় দিনা দেৱব্ৰত শইকীয়া বক্তব্য দিলে, তেতিয়া মই গম পাই গ'লোঁ যে দেৱব্ৰত শইকীয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰী চতুলিপি মতে মোক দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিলে। এজন মানুহক আপোনালোকে কওক, মই অসমৰ সংবাদ মাধ্যমক, অসমৰ ৰাইজক এইটো বিচাৰ দিছোঁ যে এজন মানুহে মাফ খোজাৰ পিছত আৰু কিবা থাকিব পাৰে নেকি? আৰু তেওঁ মোক প্ৰশ্ন কৰিলে যে মই হয়তো বিজেপিৰ এজেণ্ট হৈ নতুনকৈ আহিব বিচাৰিছিলোঁ। মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায়, নাজিৰাবাসীও চায়। কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেঞ্চ, মুখ্যমন্ত্ৰীয়ে যেতিয়া আপোনাৰ দলৰ মানুহক আক্ৰমণ কৰে, তেতিয়া আপোনাৰ যি নীৰৱতা, সেইটো কি সূচায়, এইটো অসমবাসী ৰাইজে বুজি নাপায়। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, মানুহক তুচ্ছ তাচ্ছিল্য কৰাৰ এটা সীমা থাকে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 90% সংখ্যালঘুৰ ভোট লৈ তেওঁ সাংসদ হৈছে। আৰু 1 কোটি সংখ্যালঘু জনগণৰ জাতীয় ছাত্ৰ সংগঠনৰ সভাপতিক চিনি নাপায়। তেওঁ যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে যে মই তেওঁক চিনি নাপাওঁ। কেইদিনমান আগত এখন বিয়া ঘৰত গৈছোঁ, তাতে তেওঁ ক'লে, নমস্কাৰ ৰেজাউল চাহাব ভালে আছে। আৰু সেইজন মানুহ গুৱাহাটীত বহি আমচুৰ সভাপতিক চিনি নাপায় বুলি তুচ্ছ তাচ্ছিল্য কৰিব, আৰু সেইটো ঘৰত মই থাকিব লাগিব। আপোনালোকে কওক, বিবেক, সকলোৰে বিবেক আছে, এনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ হৈছে। মই এইটো কথাই কৈছিলোঁ, তেওঁক কোৱা নাই, মোৰ দলীয় সভাপতিক কৈছিলোঁ যে আমি সকলোৱে সমাজত যিসকলে দায়িত্ব পায় বা দায়িত্ব লয়, দায়িত্ববাহী লোকে, আমাৰ দলৰে হওক, বাহিৰৰে হওক, সমাজৰে হওক, সকলোৱে এনেকুৱা কথা ক'ব নালাগে যিবিলাক কথাই আমাৰ সমাজত বিভাজন আনে, আমাৰ সমাজত অশান্তি আনে। কাৰণ কিছুমান স্পৰ্শকাতৰ সংবেদনশীল কথা আমি জুখি মাখি ক'ব লাগে, যিসকলে দায়িত্বত থাকে। এইটো তেওঁৰ কথা, তেওঁ হয়তো ইয়াতো ৰাজনীতি কৰিছে, মই নাজানো সেইটো কথা। যোৰহাটৰ MP হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল, কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে। এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লোঁ বুলি। সেইকাৰণে আমি বিচাৰিছিলোঁ যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। গৌৰৱ গগৈৰ সাহসহে নহ'ল। ভালেই হয়, মোৰ হৈ কাম কৰিলে মইতো ভালেই পাম, মই কিয় বেয়া পাম কোনোবাই যদি মোৰ হৈ কাম কৰে। আৰু কংগ্ৰেছত বহুত মানুহ আছে যোনে মোৰ হৈ কাম কৰিও থাকে, মিছাও নহয়।